জয়গুৰু শংকৰ। আজি আমি সৌভাগ্যক্ৰমে আমাৰ নিজৰ কৰ্মক্ষেত্ৰত ঘূৰি থকা অৱস্থাতে আমি এগৰাকী আইক লগ পালোঁ। আমাৰ লখিমপুৰ জিলা লালুক নাওবৈচা আঞ্চলিকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী। তেখেত মূল শাখাৰো কেইবাটাও বিষয়ত জড়িত আছিলে এটা সময়ত, আৰু এতিয়া বৰ্তমান সময়ত তেখেত লখিমপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশনৰ আই মাতৃৰ সকলৰ বিশেষ দায়িত্বত আছে। তেখেতে আমাক জনাব। আমি তেখেতক এটা কথাই সুধিম যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৬ সংখ্যক অধিৱেশন ভাগিত বিশেষকৈ আই মাতৃসকলে কি ভূমিকা পালন কৰিব আৰু বৰ্তমান কেনেকুৱা প্ৰস্তুতি হাতত লৈছে তাৰ বিষয়ে দুআষাৰ আমি তেওঁক সুধিম। তেওঁ আমাক আগবঢ়াব। আৰু এই আইগৰাকীৰ নাম হৈছে আমাৰ লালুক নাওবৈচা আঞ্চলিকৰ জ্যেষ্ঠ এগৰাকী আই ৰীণা হাজৰিকা বৰা, আমাৰ কমলপুৰ প্ৰাথমিক শাখাৰ একান্ত সংগী। বাৰু কৃষ্ণ আইগৰাকী, কওকচোন বাৰু ৯৬ সংখ্যক অধিৱেশনত আপোনালোকৰ আই মাতৃসকলৰ ভূমিকা কেনেকুৱা হ'ব আৰু বৰ্তমান কেনেকুৱা প্ৰস্তুতি আপোনালোকে হাতত লৈ আছে? কৃষ্ণ জয়গুৰু শংকৰ। আজি সঁচাকৈ আপোনাক আমি লগ পাই নিজে কৃতাৰ্থ হৈছোঁ, আৰু আপুনি আজি আমাক যি প্ৰশ্ন সুধিছে তাৰ ওপৰতে অকণমান আগবাঢ়িব বিচাৰিছোঁ। সকলোৱে জানিছে যে ৯৬ সংখ্যক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ অধিৱেশন লখিমপুৰ জিলাত অনুষ্ঠিত হ'ব, আৰু সেই আদৰণি সমিতিখনৰ আই মাতৃ কল্যাণ সমিতিৰ যিখন সেৱা সমিতি, সেই সেৱা সমিতিখনৰ আমাকে সভানেত্ৰী হিচাপে শপত গ্ৰহণ কৰালে আৰু দায়িত্ব অৰ্পণ কৰিছে। আৰু আমি সেই অনুপাতে আমি যিমানখিনি চেষ্টা কৰিবলগীয়া আছে তাৰ আধাখিনি আমি হৈছে বুলিয়েই ভাবিছোঁ। যিহেতু আমি প্ৰথমতে আমি জাগৰণ সভাসমূহ দিছোঁ, দি পেলাই আইসকলক অন্ততঃ এই কথাখিনি জনাইছোঁ। সেইদিনাও আমি লালুক নাওবৈচা আঞ্চলিকতে আমাৰ শিশু আৰু আই মাতৃ কল্যাণ সমিতিৰ সভানেত্ৰী সম্পাদিকাসকলৰ লগত আৰু আমাৰ সেৱা বাহিনীৰ বাপসকলৰ লগত আমি দুটাকৈ আমি জাগৰণ সভাৰ অনুষ্ঠানত জড়িত হৈ আছিলোঁ, আৰু আইসকলে যথেষ্ট সঁহাৰি আগবঢ়াইছে। বিশেষকৈ আইসকলক আমাৰ ভাল লাগিছে। আইসকলে মানে ইমানেই উৎসাহিত হৈছে, তেখেতসকলে আগ্ৰহেৰে নিজৰ পুঁজিৰ পৰা, নিজৰ বাকচৰ পৰা নিজে হাতে বৈ দুখনকৈ গামোচা দিয়াৰ উপৰিও কিছুমান আয়ে অনাসংঘৰ আইসকলেও আগবঢ়াইছে। সেইটোৱে আমাৰ খুব ভাল লাগিছে। আৰু আমাৰ আইসকলে মানে আৰু দিওঁ, কিমান লাগে আৰু দিওঁ, কিছুমানৰ তেনেকুৱা মনোবৃত্তিৰে আগবাঢ়ি আহিছে। এই ক্ষেত্ৰত মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ঘূনাসুঁতি আপোনালোকে সকলোৱে জানে মিচিং এৰিয়া, সেই ঘূনাসুঁতিৰ আইবাপ সমস্তই ইমানেই আগ্ৰহী, তেওঁলোকৰ নিজৰ সংস্কৃতিৰ যিখিনি ৰিবি গাচাং সেয়া তেওঁলোকে বৈ উলিয়াইছে আৰু জিলা শাখাত জমা দিছে যে তেওঁলোকৰ নিজৰ সংস্কৃতিৰে এদিন সকলোকে একোখনকৈ ৰিবি গাচাং পিন্ধাম, সেইটোৱে তেওঁলোকৰ মনোভাৱ। গতিকে এইখিনি সুযোগতে মই আমাৰ ঘূনাসুঁতিৰ আইসকললৈ মোৰ আন্তৰিক ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। তাৰ উপৰিও তেওঁলোকে ইমান আগ্ৰহ, যোৱা বৰ্ষৰ পৰা তেওঁলোক লাগি আছে বগৰী আচাৰ আৰু জলফাই আচাৰ বনোৱাত। তেওঁলোকে সুন্দৰভাৱে বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিছে সেই আচাৰসমূহ। গতিকে আমি ভাবিছোঁ আমি বজাৰৰ পৰা লৈ যিখিনি আচাৰ সেইখিনি আমি তাৰ ব্যৱহাৰ নকৰোঁ, আমি নিজৰ হাতৰ আইসকলৰ নিজৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বা সুস্বাদু সেই আচাৰখিনি আমি পৰিৱেশন বা সকলোকে খাবলৈ দিম। আৰু আমাৰ সেৱক সেৱিকাসকলেও কিবা তেনেকুৱা প্ৰস্তুতি লৈছে নেকি? সেৱক সেৱিকাসকলে এটা প্ৰস্তুতি লৈছে। কমেও তাৰমানে আমাৰ আঞ্চলিকৰ প্ৰায় 10,000 সেৱা বাহিনী ল'ৰা ছোৱালী উলিয়াই অনাৰ তেওঁলোকে এটা প্ৰস্তুতি লৈছে। সেই অনুক্ৰমে যথেষ্টখিনি পাইছে। যিহেতু এতিয়া অলপ সমস্যা হৈ আছে যে ল'ৰা ছোৱালীখিনি পৰীক্ষা, আৰু বহুতো ল'ৰা ছোৱালী আমাৰ সেৱা বাহিনীত থকা ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ গৈছে, কোনোবা কৰ্মসূত্ৰে গৈছে। অলপ আমি আশাবাদী যে সেই সময়ত নিশ্চয় তেওঁলোকে যেনে তেনে সময় দিব পাৰিব। আৰু আমি এটা ভাবিছোঁ আমাৰ অনুষ্ঠানক সেৱা কৰিবলৈ কোনো ধৰণৰ কষ্ট নকৰাকৈ হেলাৰঙে কৰিব পাৰিম। এতিয়া মই আৰু এটা আপোনালোকক
জৰিয়তে সকলোকে আহ্বান জনাম, যিসকল সাহিত্যৰ লগত জড়িত, যিসকল আমাৰ সংস্কৃতিৰ লগত জড়িত, যিসকল বিভিন্ন সংগঠন আই মাতৃসকলৰে হওক বা আমাৰ যুৱ মঞ্চসমূহৰে হওক, ছাত্ৰ সন্থাৰে হওক, সকলো আপোনালোক আহক আৰু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰাত আপোনালোকে সহায় আগবঢ়াওক। আৰু এটা কথা আপোনাক জনাব বিচাৰিছোঁ যে আমি যেনেদৰে এটুপ এটুপকৈ ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, সেই কথাটো আমি অতি বিশ্বাসযোগ্য হৈ পৰিছে, যিহেতু আমাৰ 100 টকীয়া বৰঙণি তুলিছিল। সেই 100 টকীয়া বৰঙণিটিও যথেষ্ট আমাক সহায় কৰিছে। আৰু আমাৰ যিসকলে যেনেদৰে কেৰ্কেটুৱা এটাই বাঁহপাত দি পেলাই তৰিব পাৰিছিল, আমি ভাবিছোঁ আমাক কোনোবাই হয়তো বহুত মোটা অংকৰ ধন দিব পাৰিব, কিন্তু তাৰ লগত সমপৰ্যায়তে কোনোবাই 100 টকা দান দিলেও ভকতি কিন্তু সমানেই পাব। গতিকে বাবাই সমস্ত কোনোবাই দিব নোৱাৰিলেও আপোনালোকে কৰ্মৰ জৰিয়তে, সেৱাৰ জৰিয়তে আপোনালোকে সেৱা আগবঢ়াওকহি, ভকতক এসাঁজ খুৱাওকহি, নিজে ৰান্ধি বাঢ়ি লাগি। গতিকে আপোনালোক সকলোকে মই সেৱা নিবেদন কৰিছোঁ। আৰু এটা কথা আপোনাৰ জৰিয়তে আৰু এটা মই আহ্বান জনাব বিচাৰিছোঁ, আপোনালোক সকলোৱে জানে যে আমাৰ গুৰুজনাই জাতি বৰ্ণ নিৰ্বিশেষে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল, আকৌ সকলোকে তাত সহযোগিতা আগবঢ়াইছিল। সকলোৱে জানিছে কিৰাতক কছাৰী খাচী গাৰো মিৰি যৌৱন কংকৰ কোৱাল। গতিকে এই সকলো জাতি জনজাতি আপোনালোক আগবাঢ়ি আহক। আৰু আমাৰো কিছুমান ভুল ত্ৰুটি থাকিবও পাৰে, গতিকে তাৰ আগতেই আপোনালোকে পৰামৰ্শ দিবলৈও আহক। আমি সকলোৰে সহযোগিতাত আন্তৰিকতাৰে অন্তৰংগ আলাপৰ জৰিয়তে আমি যাতে আমাৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰিব পাৰোঁ, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আপুনি এইকণ সময় আমাক লগত যোগাযোগ কৰাৰ কাৰণে আমি নগেন বৰা বাপুলৈকো মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। জয়